আপোনালোকে চাই পাইছে মোৰ হাতত আছে এটা বেংক একাউণ্ট আৰু এই বেংক একাউণ্টটো আজিকালি আধাৰ কাৰ্ড লগত লিংক কৰাটো কম্পালচাৰী হৈ গৈছে। সেইটো কাৰণে এইটো ভিডিঅ' বনাইছো। যিসকল ব্যক্তিয়ে বেংক যাব নোৱাৰে, বেংকত গ'লে মানুহ ভিৰ থাকে, আজি নহ'লে কালি আহিবে বুলি কয়, সেইসকল ব্যক্তিয়ে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব। আপোনালোকে যি বেংক পাছবুক, আপোনালোকৰ যিকোনো বেংকৰ বেংক পাছবুক যদি লিংক কৰিব আছে আধাৰ কাৰ্ডৰ লগত, মই এটা মোবাইলতে কৰি দেখাম কেনেকৈ লিংক কৰে। আপোনালোকে এইটো ভিডিঅ' চাই নিজৰ ঘৰতে বহি আপোনালোকে বেংক পাছবুক লগত আধাৰ কাৰ্ড লিংক কৰিব পাৰিব বেংক নোযোৱাকে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু আপোনালোকে ভিডিঅ'টো ছেভ কৰি থ'ব, নহ'লে পাছত পাহৰি যাব পাৰে। সেইটো কাৰণে আৰু বন্ধুবৰ্গলৈ যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে মানুহবিলাকৰ সুবিধা হয়, ঘৰত বহি যাতে নিজে মোবাইলত কৰিব পাৰে। তো আৰম্ভ কৰোঁ ভিডিঅ'টো। গুগলত টাইপ কৰিব লাগে আপোনালোকক NPCI বুলি চাৰ্চ কৰিব লাগিব। এনেকৈ NPCI চাৰ্চ কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। এনেকুৱা NPCI লিখি থকা ক্লিক কৰিব লাগে। NPCI ক্লিক কৰা হ'ল। তাৰপিছত ইয়াত 3 লাইন আছে, ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াত কাষ্টমাৰ বুলি অপশ্যন এটা আছে, কাষ্টমাৰ টিপিব লাগিব। ভাৰত শ্বেডিং, আধাৰ শ্বেডিং ইনেবল, এইটো অপশ্যন ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকৰ এনেকৈ ইণ্টাৰফেচ আহি যাব। এনেকৈ ইণ্টাৰফেচ অহাৰ লগে লগে আপোনালোকে চাই পাইছে ইয়াত আধাৰ শ্বেডিং এণ্ড ডি শ্বেডিং এটা অপশ্যন আছে ওপৰত। তো আধাৰ শ্বেডিং অপশ্যনটো ক্লিক কৰিব লাগিব। ইয়াত আপোনালোকৰ আধাৰ নম্বৰ দিব লাগিব। শ্বেডিং অপশ্যন ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকৰ বেংক, যিকোনো বেংক হয়, যি বেংক হয় আপোনালোকে সেই বেংকটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। মোৰ ষ্টেট বেংক দেখাইছোঁ, মই ষ্টেট বেংকৰ। আপোনালোকে যিকোনো বেংকৰ কৰিব পাৰিব। মই ষ্টেট বেংক হেৰি কৰি দিছোঁ। তাৰপিছত শ্বেডিং কৰি দিছোঁ, ফ্ৰেছ শ্বেডিং। ফ্ৰেছ শ্বেডিং মানে আপুনি লিংক কৰাটো ফ্ৰেছ শ্বেডিং হ'ব। ইয়াত একাউণ্ট নম্বৰ দিব লাগিব। আপোনালোকৰ যি একাউণ্ট নম্বৰ আছে বেংক পাছবুকত, তাত একাউণ্ট নম্বৰটো দিব লাগিব। কনফাৰ্ম কৰিব লাগিব। তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। 14549009 ছাবমিট অপশ্যন ক্লিক কৰিব লাগিব। ছাবমিট কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। এইটো এগ্ৰি এণ্ড কণ্টিনিউ কৰিব। তাৰপিছত আপোনালোকৰ আধাৰ লগত লিংক থকা নম্বৰটোত OTP যাব। OTP গ'ল 985857। মোৰ OTP মই কনফাৰ্ম কৰি দিলোঁ। OTP কনফাৰ্ম কৰাৰ লগে লগে ইয়াত দেখাইছে ইয়ৰ আধাৰ নম্বৰ ইজ কাৰেণ্টলি মেপ টু ষ্টেট বেংক অফ ইণ্ডিয়া। মোৰ আধাৰ কাৰ্ড লিংক আছে ষ্টেট বেংকৰ লগত, সেইটো কাৰণে এনেকৈ অপশ্যন আহিছে। যদি আপোনালোকৰ লিংক নাথাকিলে ইয়াত ওলাব লিংকেড বুলি দেখাব, প্ৰচেছত আছে বুলি দেখাব। তাৰপিছত আপোনালোকে অ'কে কৰি দিব। তেতিয়া আপোনালোকৰ এনেকৈ প্ৰচেছটো হৈ যাব। তাৰপিছত 2-3 দিনৰ ভিতৰত আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক পাছবুক লিংক হৈ যাব।